ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 18 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু দশমী তিথি হিচাপে আপোনালোকে আজি খিচিৰি খোৱাটো মংগল হয় আৰু মাছ মাংস খোৱাটো বাৰণ কৰিব বা নিষেধ কৰিব, কাৰণ আজি মাছ মাংস খোৱাটো ভাল নহয়। আজিৰ নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব মংগলবাৰে মধ্যৰাতি 3:30 পৰ্যন্ত। তাৰপিছত আইডা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:43 পৰা 9:09 পৰ্যন্ত, আকৌ 10:44 পৰা 12:20 পৰ্যন্ত, আকৌ 1:38 পৰা 2:51 পৰ্যন্ত, আকৌ 3:04 পৰা 4:02 পৰ্যন্ত, আকৌ 5:02 পৰা 6:45 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:53। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব, আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপুনি বিতৰ্কিত বিষয় এটা সমাধান কৰি আপোনাৰ আজি মানসিক অৱস্থা ভাল কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ সৈতে সম্পৰ্ক পুনৰ মধুৰতা হৈ উঠিব। আৰু আজি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত আৰ্থিক অৱস্থা উন্নতি কৰিবলৈ সক্ষম হ'ব, কাৰণ আজি আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰাৰ ফলত আপোনাৰ সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। গতিকে আজি আপুনি নিজৰ যিবোৰ নেতিবাচক প্ৰভাৱ আছে সেইবোৰ নাইকিয়া কৰক আৰু ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰক। আৰু ঘৰতো আপুনি অনুশাসন বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ ভূমিকাও আপোনাৰ বাবে ভাল হ'ব, কাৰণ আপুনি আজি পৰিয়ালত নিয়ম নীতিবোৰ বজাই ৰাখি চলিলে আপোনাৰ পৰিয়ালত আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু পৰিয়ালতো ভাল প্ৰভাৱ দেখা পাব। সময়বোৰ আজি সঠিকভাৱে ব্যৱহাৰ কৰিলে আজি আপুনি লাভৱান হ'ব। সেইবাবে আপুনি যত্ন কৰিব যাতে সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ, যাতে ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়িব পাৰে আৰু কামবোৰো সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে। সম্পৰ্কত আজি একেবাৰে তিক্ততা আহিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ মানসিক শান্তিত প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনি সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব কথা বতৰা পাতোঁতে, আৰু স্বভাৱত সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। বাহিৰৰ কাম কাজত সময় নষ্ট কৰিলে আজি আপোনাৰ ব্যক্তিগত কামবোৰ অসম্পূৰ্ণ হৈ পৰিব। সেইবাবে আপুনি বাহিৰা কাম কাজবোৰ আপোনাৰ ব্যক্তিগত কাম কাজবোৰ সম্পন্ন কৰাৰ পিছতহে মনোযোগ দিয়াটো ভাল হ'ব। আৰু আজি আপোনাৰ টকাৰ সন্দৰ্ভতো কিছুমান সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনালোকে ঋণ লোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে ভালদৰে চিন্তা চৰ্চা কৰি আগবাঢ়িলে কোনো ধৰণৰ সমস্যা নাথাকিব। গতিকে এই ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ সৈতে অলপ কথা পাতক, বা ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে এই ক্ষেত্ৰত যদি আপোনালোকে আলোচনা কৰে তেনেহ'লে তেওঁলোকে আপোনাক ভাল পৰামৰ্শ দিব। ব্যৱসায়ত আজি কিছু প্ৰত্যাহ্বান আহিব, যদিও আপুনি যদি ভাল প্ৰচেষ্টা কৰে বা আপুনি যদি কঠোৰ পৰিশ্ৰম কৰে আৰু কৰ্মচাৰীসকলৰ সৈতে আপুনি এই বিষয়ে আলোচনা কৰি যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়, বৰঞ্চ আপুনি লাভজনক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আৰু মহিলাৰ সৈতে জড়িত ব্যৱসায়তো আজি লাভজনক পৰিস্থিতি থাকিব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে ভালদৰে আগবাঢ়িবলৈ যত্ন কৰা উচিত। নিয়োজিত লোকসকলে আজি তেওঁলোকে কিছু বিশেষ অধিকাৰ লাভ কৰিবলৈ গৈ আছে, যিবোৰ ভৱিষ্যতৰ প্ৰগতিৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে আজি আপুনি উচ্চ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক। ইয়াৰ দ্বাৰা আপুনি নতুন নতুন যিবোৰ কৰ্তব্য আছে সেইবোৰ পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তিও লাভ কৰিব পাৰিব। সেইবাবে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু আপুনি তেওঁলোকৰ মতে কাম কৰিবলৈ যত্ন কৰক। পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হ'ব। ইয়াৰ ফলত আপুনি ঘৰত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ঘৰতো আপুনি সময় কটাই আজি নিজকে ইতিবাচকতাও দেখিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হৈ চলিবলৈ চেষ্টা কৰক আৰু পৰিয়ালৰ সকলো সদস্যৰ সমস্যাৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক, যাতে তেওঁলোকে সহযোগিতা আগবঢ়াব পাৰে আৰু আপুনিও কিবা যদি সমস্যাত জড়িত হৈ পৰে তেনেহ'লে যাতে তেওঁলোকেও আপোনাক ভালদৰে সহায় কৰিব পাৰে। গতিকে এনে মনোভাৱ ৰাখিলে আপোনাৰ পৰিয়ালত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি ইগ' থকাৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। সেইবাবে আপোনালোকে ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰক আৰু ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰক। কোনো ধৰণৰ আপোনালোকে ইগ' নাৰাখিব বা অহংকাৰ নাৰাখিব, যাতে আপোনালোকৰ সম্পৰ্কত ইয়াৰ প্ৰভাৱ পৰে। সেইবাবে আপোনালোকে সংযতভাৱে চলিবলৈ চেষ্টা কৰিব
আৰু আজি আপুনি ৰাজহুৱা স্থানত অলপ সাৱধানে চলাৰ চেষ্টা কৰিব। আপোনাৰ দৈনন্দিন কাম কাজ আৰু জীৱনশৈলীয়ে আপোনাৰ সুস্থ কৰি ৰখাত সহায় কৰিব আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হৈ থকাত আজি আপুনি সক্ষম হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোযোগ দিব আৰু সুষম খাদ্য গ্ৰহণ কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি অতি সুখী আৰু শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ দিনটো আজি ভালেই যাব। কিছু কামত সফলতা লাভ কৰাৰ পিছত সকাহ পাব। আজি ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। মনৰ শান্তিৰ বাবে শান্তিপূৰ্ণ বা ধৰ্মীয় স্থানলৈ যোৱাৰ কথা ভাবক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাৰ ফলত আপোনাৰ সিদ্ধান্তবোৰো আজি ভাল হ'ব। কিবা ক্ষেত্ৰত যদি বিফলতা দেখি আছে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ মানসিক চাপ নল'ব। কেৱল মাত্ৰ আপোনালোকে ধৈৰ্য ধৰক। এই সময়খিনিৰ কাৰণে দেখিব যে অনাগত দিনবোৰ আপোনাৰ ভাল হৈ পৰিছে, কিন্তু কোনো কাৰণতে বিচলিত হৈ নপৰিব। ধনৰ লেনদেনত আপুনি আজি সাৱধান হ'ব, কাৰণ আজি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে বা কিবা ভুল হোৱাৰ ফলত আপোনাৰ ক্ষতি হ'ব পাৰে। সেইবাবে লেনদেন কৰোঁতে অলপ সাৱধানে কৰিবলৈ চেষ্টা কৰিব। আৰু এটা সৰু ভুলে আপোনাৰ ডাঙৰ বিপদৰো সৃষ্টি কৰিব পাৰে। গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখি চলক। ইয়াৰ ফলত আপুনি আজি ডাঙৰ বিপদৰ পৰা বাচিব পাৰিব। খৰচ নিয়ন্ত্ৰণ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনালোকৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। সেইবাবে অলাগতিয়াল খৰচবোৰ একেবাৰে এৰাই চলক। ব্যৱসায়িক গতি আজি ভালেই দেখা গৈছে। আপোনাৰ ব্যৱসায়িক লাভালাভো আজি দেখা গৈছে, কিন্তু আপুনি কোনো কাৰণতে মানসিক চাপ নল'ব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনাৰ কৰ্মচাৰীসকলকো অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উপকাৰী পৰিৱেশৰো সৃষ্টি হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত যিসকলে আছে তেওঁলোকৰ আজি লাভ হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে অংশীদাৰসকলৰ সৈতে ভালদৰে আপোনালোকে সিদ্ধান্ত লৈ তাৰপিছত আগুৱাবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ পৰা মুক্ত নহ'ব, কাৰণ তেওঁলোকৰ কৰ্মবোজা আজি বৃদ্ধি পোৱা দেখা যাব। গতিকে তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰি থাকিবলৈ যত্ন কৰিলে তেওঁলোকে কামবোৰ অতি শীঘ্ৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আজি কোনো দ্বিধাদ্বন্দ্বৰ বাবে আপুনি নিশ্চিতভাৱে পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক। ইয়ে আপোনালোকৰ কামবোৰ সহজ কৰি তুলিব আৰু আপোনাৰ ধৈৰ্যৰ ক্ষমতাও বৃদ্ধি কৰিব। আৰু তেওঁলোকৰ পৰা আপুনি সঠিক পৰামৰ্শও লাভ কৰিব। সেইবাবে আপুনি বাহিৰা মানুহৰ পৰা আজি পৰামৰ্শ নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচক হৈ চলক আৰু কোনো কাৰণতে যাতে আপোনালোকৰ সংগীৰ ওপৰত আপোনালোকে বেয়া মনোভাৱ নাৰাখিব বা তেওঁলোকৰ কথা বতৰাক একেবাৰে আওকাণ নকৰিব, কাৰণ তেওঁলোকে কিবা এটা সমস্যাত পৰিলে আপোনালোকৰ দুয়োজনেৰে প্ৰয়োজনীয়তা থাকিব আৰু দুয়োজনে মিলিত হৈ আপোনালোকে সমস্যাবোৰ সমাধান কৰি আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত কৰি তুলিবলৈ সক্ষম হ'ব। সেইবাবে দুয়োজনে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰিব। মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ পাবলৈ হ'লে আপুনি ধ্যান ধাৰণাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব আৰু লগতে মানসিক চাপ যদি নাইকিয়া কৰিবলৈ যত্ন কৰে বা নাইকিয়া কৰি দিয়ে, তেনেহ'লে আপোনাৰ মানসিক স্বাস্থ্য উন্নত হোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনাৰ শাৰীৰিক দিশতো ইতিবাচক পৰিৱৰ্তনে দেখা দিব। সেইবাবে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। কিবা এটা যদি অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব, যাতে আপোনালোকে সতেজতা আৰু ইতিবাচকতা অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তি বা জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰাৰ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি নতুন নতুন তথ্য কিছুমান লাভ কৰিব আৰু আপোনাৰ বাবে লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব। ভাই ভনীসকলৰ সৈতেও আপুনি আজি ভালদৰে সময় পাৰ কৰক। তেওঁলোকৰ সৈতে আজি যদি কথা বতৰা পাতে, ইতিবাচক আলোচনা কৰে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু তেওঁলোকেও আপোনাক ভাল পৰামৰ্শ আগবঢ়াব। আজি আপুনি ঘৰতে এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। সম্পত্তি ক্ৰয়ৰ আজি প্ৰবল সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব। কেতিয়াবা সকলো থকাৰ পিছতো শূন্যতা থকা যেন অনুভৱ কৰিব, কিন্তু আপোনালোকে যদি মানসিক স্থিতি ভাল কৰি ৰাখে তেনেহ'লে আপোনালোকৰ এনে কোনো ধৰণৰ প্ৰভাৱে আপোনালোকক বিচলিত নকৰে। গতিকে মানসিক স্থিতি আপোনালোকে মজবুত কৰি ৰাখিবলৈ ধ্যান কৰিব আৰু নিসংগতাত কিছু সময় কটাই আপুনি প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিব। আপুনি দেখিব যে সকলো প্ৰশ্নৰ আপুনি উত্তৰ পাব। ভুল কামৰ পৰা আঁতৰি থাকক, নহ'লে আজি আপোনাৰ ডাঙৰ বিপদ হ'ব পাৰে। অৰ্থাৎ
ক্ষিপ্ৰ লাভৰ আশাত নাযাব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ ওপৰত তদন্ত আদি হোৱাৰো সম্ভাৱনা থাকিব। যদি আপুনি আপোনাৰ বিকাশ বিচাৰে বা অৰ্থাৎ আপোনাৰ উন্নতি বিচাৰে, তেনেহ'লে আপোনাৰ স্বভাৱত অলপ স্বাৰ্থপৰতা অনাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ হৃদয়বান স্বভাৱে আপোনাৰ কাৰণে কিছুমান দুৰ্বলতা আনিব, কাৰণ সেইবোৰে আপোনাৰ ক্ষতি কৰিব। গতিকে আপোনাৰ নিজৰ কামৰ বাবে আপুনি অলপ স্বাৰ্থপৰতা দেখুৱাটো কোনো ধৰণৰ বেয়া নহ'ব। ব্যৱসায়ৰ পৰিৱৰ্তনৰ বাবে কৰা পৰিকল্পনাসমূহৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক, কাৰণ বৰ্তমান সময়ত এই পৰিকল্পনাবোৰ ৰূপায়ণৰ বাবে সময় আহি পৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি কৰ্মচাৰীসকলৰ সৈতে যদি সহায় লৈ আগবাঢ়ে, তেনেহ'লে আপুনি এই ক্ষেত্ৰত যদি পৰিৱৰ্তন কৰে, তেতিয়াহ'লে অতি শীঘ্ৰে আপুনি উন্নতি দেখিব আৰু এই পৰিৱৰ্তনৰ ফলত আপোনাৰ নতুন সফলতাও আহিব। গতিকে আপুনি এইবোৰত ভালদৰে আজি মনোযোগ দিয়ক। নিয়োজিত লোকৰ বাবে আজি এজন জ্যেষ্ঠ বিষয়াৰ লগত কাজিয়াত লিপ্ত হোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে আজি আপোনালোকে নিজকে সুসংগঠিত কৰিব আৰু কিবা যদি আপোনালোকে অলপ অসুবিধা পাইছে, তেনেহ'লে আপুনি সেই ক্ষেত্ৰত অলপ ধৈৰ্য ধৰাটো ভাল হ'ব আৰু কোনো কাৰণতে যাতে পৰিস্থিতি বেয়া নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ আপুনি উত্তেজিত হৈ পৰিলে আপোনাৰ ব্যৱসায় পৰিৱেশো বেয়া হ'ব আৰু লগতে আপোনালোকৰ সন্মানো যাব পাৰে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব আৰু একেলগে ঘৰৰ সমস্যাবোৰ সমাধান কৰিব পাৰিলে আপোনালোকৰ বাবে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত সকলো সদস্যই ঘৰত সকাহ অনুভৱ কৰিব আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজো কৰিব। গতিকে আপোনালোকে ঘৰৰ সকলোৱে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু জ্যেষ্ঠ সদস্যসকলৰ নীতি নিয়ম মতে যদি আগবাঢ়ে, তেনেহ'লে ঘৰত আপোনালোকে ইতিবাচকতা দেখিব আৰু ঘৰত আপোনালোকে শান্তি লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ বিভিন্ন ধৰণৰ নেতিবাচক স্বভাৱে তেওঁলোকৰ সম্পৰ্কত অৱনতি ঘটাব পাৰে। সেইবাবে আপোনালোকে দুয়োজনে দুয়োজনৰ প্ৰতি আপোনালোকে ভাল ভাৱ ৰাখিব লাগিব আৰু আপোনালোকে ইতিবাচক হৈ চলিব আৰু কোনো কাৰণতে আপোনালোকে যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বতৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ স্বাস্থ্যত কিছু অসুস্থতাই দেখা দিব পাৰে। গতিকে এই সময়ত আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী হ'ব। গতিকে আপোনালোকে সুস্থ হৈ থাকিবলৈ আপোনালোকে যত্ন কৰক আৰু স্বাস্থ্য বজাই ৰাখিবলৈ যিবোৰ নীতি নিয়ম পালন কৰিব লাগে, সেই নীতি নিয়মবোৰ আপোনালোকে পালন কৰি চলক। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল স্বাস্থ্যৰ গৰাকী হ'ব পাৰিব আৰু আপোনালোকৰ কাম কাজবোৰো সুসংগঠিত হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ পুৰণি বিষয়বোৰৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সম্পৰ্কত আপোনালোকৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু ঘৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে পৰিয়ালৰ যিবোৰ পুৰণি বিষয়বোৰ সেইবোৰ আপোনালোকে জ্যেষ্ঠ সদস্যসকলৰ সৈতে কথা বতৰা আৰু আলোচনাৰ জৰিয়তে সমাধান কৰি লওক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। আজি আপোনাৰ উপাৰ্জনৰ নতুন উৎস লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি সুখী অনুভৱ কৰিব পাৰিব আৰু আপোনাৰ বিৰোধীসকল আজি আপোনাৰ কামত কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। সেইবাবে আপুনি ইতিবাচক হৈ চলক আৰু তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতিও চকু ৰাখিব। বিভাগীয় পৰীক্ষা বা যিকোনো সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে যুৱক যুৱতীসকলৰ। গতিকে আজি যিকোনো ক্ষেত্ৰত যদি আপুনি আগবাঢ়ে, সেইবোৰতে আপুনি সফলতা লাভ কৰিব পাৰিব। অসাৰ কাম কাজত ব্যস্ত থাকিলে আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখক আৰু আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰতে বেছিকৈ আপুনি মনোনিৱেশ কৰাটো আজি ভাল হ'ব। পৰিয়ালৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে আজি পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে পৰিয়ালক আপুনি ভালদৰে গুৰুত্ব দিয়ক আৰু কাৰোবাক যদি আপুনি প্ৰতিশ্ৰুতি দিছে, তেনেহ'লে এই প্ৰতিশ্ৰুতিবোৰ আপোনালোকে যত্ন কৰক যাতে আপুনি সেইবোৰ সম্পন্ন কৰিবলৈ। ইয়াৰ দ্বাৰা সকলো সদস্যই এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনাৰ সন্মানো বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব আৰু তেওঁলোকে ভালদৰে আগবাঢ়ি গ'লেহে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। যদি আপুনি ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰাৰ কথা ভাবিছে, তেনেহ'লে লগে লগে এই ক্ষেত্ৰত আগবাঢ়ক। ইয়ে আপোনাৰ লাভজনক পৰিৱেশৰ সৃষ্টি কৰিব আৰু আপোনাৰ উন্নতিও দেখা পাব। আপোনাৰ কষ্ট অনুযায়ী আজি ফলাফল পাব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপুনিও মানসিকভাৱে ইতিবাচক অনুভৱ কৰিব। যুৱক যুৱতীসকলেও আজি তেওঁলোকৰ নিজৰ কৰ্মস্থানত ভালদৰে মনোনিৱেশ কৰিব লাগিব, নহ'লে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা কিছুমান খং বা অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু কোনো কাৰণতে যাতে অসাৱধানতা অৱলম্বন নকৰে বা আপোনালোকে গাফিলতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। যদি আপোনালোকে সক্ৰিয়ভাৱে কামবোৰ কৰি যায়, তেনেহ'লে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনাৰ
নতুন সুযোগৰো সৃষ্টি হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ ভাল প্ৰভাৱ দেখা দিব আৰু আপোনালোকে নিজৰ সন্তানৰ নেতিবাচক কথাৰ বাবে ঘৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। সন্তানক আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰিব যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু তেওঁলোকৰ কিবা যদি সমস্যা থাকে তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত অলপ গুৰুত্ব দি তেওঁলোকক সমাধান কৰি দিয়ক যাতে তেওঁলোকে মনোবল বৃদ্ধি কৰাত সহায় পায় আৰু ইয়াৰ দ্বাৰা তেওঁলোকে ভৱিষ্যতে নতুন নতুন সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। নেতিবাচক কথাৰ বাবে আজি ঘৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিবলৈ যত্ন কৰিব। সকলো সদস্যৰ সৈতে কথা পাতিব আৰু ঘৰৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ আপোনালোকে অৱগত কৰি দিব যাতে তেওঁলোকে এই নিয়মবোৰ মানি চলে। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব আৰু সকলো সদস্যই মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বতৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ আজি পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কাৰণ ইয়াৰ প্ৰধান কাৰণ হ'ব আপোনাৰ খাদ্যাভ্যাস। সেইবাবে বাহিৰা খাদ্য একেবাৰে পৰিহাৰ কৰক, কাৰণ বাহিৰা খাদ্যৰ ফলত আপোনালোকৰ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো অৱনতি ঘটিব। সেইবাবে আপোনালোকে নিজৰ স্বাস্থ্য ভালকৈ ৰখাত যত্ন কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকৰ স্বাস্থ্যৰ উন্নতি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু নতুনত্ব আনিবলৈ সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হওক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক স্থিতি ভাল হ'ব আৰু আপুনি নতুন নতুন যিবোৰ সিদ্ধান্ত আছে সেইবোৰ ল'বলৈও সক্ষম হ'ব। আপুনি আপোনাৰ ব্যক্তিত্ব উন্নত কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি সময়ৰ লগে লগে আপুনি নিজকো পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে আপুনি পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবলৈ সক্ষম হ'ব আৰু আপোনাৰ নিজৰ উন্নতি দেখিব। আপুনি প্ৰভাৱশালী লোকৰ সমৰ্থন আজি পাব আৰু লগতে বহু ধৰণৰ তথ্য আজি লাভ কৰিব পাৰিব। গতিকে নিজকে সুসংগঠিত কৰি আৰু আগবাঢ়ি যাবলৈ আপুনি ধৈৰ্য ধৰিবলৈ চেষ্টা কৰিব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপোনাৰ নিজৰ কাম বন্ধ হ'ব পাৰে, কিন্তু আপুনি চেষ্টা কৰিব যাতে আপোনাৰ যিবোৰ দৈনন্দিন কাম কাজ আছে সেইবোৰ ভালদৰে কৰিবলৈ। আৰু আপুনি যদি প্ৰথমতে পৰিকল্পিতভাৱে কামবোৰ কৰে তেনেহ'লে আপোনাৰ সকলো ক্ষেত্ৰতে সময় পাব। ওচৰ চুবুৰীয়াৰ সৈতে যিকোনো ধৰণৰ কাজিয়াৰ পৰা আজি নিজকে আঁতৰাই ৰাখক আৰু নিজকে সুসংগঠিত কৰি ৰাখক, কাৰণ তেওঁলোকৰ সৈতে আপুনি কাজিয়াত লিপ্ত হোৱাৰ লগে লগে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। সন্তানৰ সৈতেও আপুনি কিছু সময় কটাওক। আজি তেওঁলোকৰ সমস্যা সমাধান কৰি দিলে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ জৰিয়তে আপুনি তেওঁলোকৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু ভৱিষ্যতেও তেওঁলোকে আপোনাৰ লগত সহযোগিতাৰ ভাৱ ৰাখিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায় সম্পৰ্কীয় যিবোৰ প্ৰতিযোগিতা আছে সেইবোৰত আপোনাৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, কিন্তু আপোনাৰ নিজৰ সিদ্ধান্ত যদি আপুনি চিন্তাশীলভাৱে লয় আৰু আপুনি যদি আগবাঢ়ে ভালদৰে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো চকু ৰাখিব, কাৰণ তেওঁলোকে আজি আপোনাৰ ক্ষতি কৰিব পাৰে। সেইবাবে আপুনি যদি সুসংগঠিত হৈ থাকে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ তেওঁলোকে ক্ষতি কৰিব নোৱাৰে। বৰ্তমান সময়ত আপোনাৰ যিবোৰ আয় আছে ব্যৱসায়িক সেইবোৰ স্বাভাৱিক হৈ থাকিব, কিন্তু বেছি আপুনি চেষ্টা কৰিব নাযাব। নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক। বেছিকৈ আপুনি চেষ্টা কৰিলে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে বা আপুনি অসন্তুষ্টিৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ চিন্তাশীলভাৱে আগবাঢ়িবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীসকলৰ ওপৰতো আপুনি অলপ বিশ্বাস কৰিবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলৰ অফিচৰ পৰিৱেশ আজি ভাল নহ'ব। ইয়াৰ মুখ্য কাৰণ হ'ব আপোনালোকৰ আজি সহকৰ্মীৰ মাজত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হোৱা। গতিকে চেষ্টা কৰিব যাতে কাৰ্যালয়ত আপোনাৰ এনেধৰণৰ পৰিস্থিতি যাতে উদ্ভৱ নহয় আৰু আপোনালোকে যাতে ভালদৰে আগবাঢ়ি যাব পাৰে আৰু কামবোৰো আপোনালোকে সুচাৰুৰূপে কৰিব পাৰে। নহ'লে উচ্চ বিষয়াসকলেও অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে নিজকে এই ক্ষেত্ৰত অলপ ধৈৰ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব। বিবাহিত জীৱন আজি ভালেই দেখা গৈছে। স্বামী স্ত্ৰী দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আপোনালোকে পৰিয়াল ব্যৱস্থা আজি ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত পৰিয়ালত আজি আপোনালোকৰ সুখৰো সৃষ্টি হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি আগবাঢ়ক আৰু সকলো সদস্যৰ সৈতে একেলগে যদি মিলিত হৈ আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত এক সিদ্ধান্ত লয় তেনেহ'লে সকলোৰে বাবে ভাল হ'ব। আৰু পৰিয়ালৰ সৈতে আজি আপুনি যদি ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে বৰ্তমান সময়ত আপোনাৰ এই পৰিৱেশৰ ভাল ফলাফল পাব। গতিকে আপোনালোকে যাব পাৰে। প্ৰেমিক প্ৰেমিকাই আজি আপোনালোকৰ কামবোৰ ভালদৰে কৰি যোৱাত সহায় পাব আৰু ইজনে সিজনক সহায় কৰাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়।
এই ক্ষেত্ৰত আপোনালোকে বাহিৰা মানুহৰ কথাবোৰ আওকাণ কৰি চলিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান সময়ত আপোনাৰ সংক্ৰমণ আৰু ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সমস্যাক আপুনি কোনো কাৰণতে সহজভাৱে ল'ব নালাগে। লগে লগে চিকিৎসা গ্ৰহণ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি এটা ভাল দিন, গতিকে আপুনি যদি এই ক্ষেত্ৰত আজি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে সফলতা পোৱাৰ দিন হ'ব। ক'ৰবাৰ পৰা পোৱা সহায় আপোনাৰ আজি মানসিক অৱস্থা ভাল কৰি তুলিব আৰু আপুনি আজি সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি নিজৰ ওপৰত আত্মবিশ্বাস আৰু এক নতুন শক্তিও অনুভৱ কৰিব পাৰিব, গতিকে ইয়াৰ ফলত আপোনাৰ নতুন কাৰ্যকলাপবোৰো ভাল হ'ব। পৰিয়ালৰ সৈতে ফুৰিবলৈ আজিৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পোৱাও দেখা যাব। অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত আপুনি যদি অলাগতিয়াল কাৰ্যকলাপত আপুনি মনোনিৱেশ কৰে তেনেহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ পিছ পৰি থাকিব। আৰু নিজৰ বস্তু আজি নিজেই যত্ন লওক, কাৰণ এইবোৰ হেৰুৱাৰ ফলত আপোনাৰ আজি নিজৰে ক্ষতি হ'ব পাৰে। আজি আপুনি কামবোৰ কৰোঁতে লগে লগে সফলতা পোৱাৰ সম্ভাৱনা আছে, গতিকে বেছি চিন্তা কৰি আপুনি সময় নষ্ট নকৰিব। নিজৰ কাম যিবোৰেই পায় সেইবোৰতে আপুনি ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ক। ইয়াৰ ফলত আপোনালোকৰ সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আপুনি আজি ব্যৱসায়ত পেণ্ডিং পে'মেণ্টৰ কিছু অংশ পোৱাৰ সম্ভাৱনা আছে, গতিকে ইয়াৰ বাবে চেষ্টা কৰি থাকিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত অলপ সহায় পাব ব্যৱসায়িক ক্ষেত্ৰত, আৰু কৰ্মচাৰীসকলৰ সহায়তো আপোনাৰ কামবোৰ সুকলমে কৰি থাকিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক গতি ক্ষিপ্ৰ হোৱাও দেখা যাব। এতিয়াৰ বাবে আপোনাৰ অংশীদাৰিত্ব সম্পৰ্কীয় কাম কাজ বন্ধ হৈ থাকিব, গতিকে সেইবোৰ পুনৰ আৰম্ভ কৰিবলৈ আজি আপুনি যত্ন কৰাটো ভাল হ'ব। এই ক্ষেত্ৰত অংশীদাৰসকলৰ সৈতে আপোনালোকে আলোচনাৰ মাধ্যমেৰে যদি আগবাঢ়ে তেনেহ'লে সুফল পাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিৱেশ আজি সংঘটিত হৈ থাকিব। ইয়াৰ ফলত আপোনালোকৰ আজি উচ্চ বিষয়াসকলেও আপোনাক প্ৰশংসা কৰিব, গতিকে কাৰ্যালয়ৰ যিবোৰ কাম আছে আপোনাৰ সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পোৱাৰ সম্ভাৱনা থাকিব আৰু সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক আজি ইতিবাচক হোৱা দেখা যাব। বিবাহিত জীৱনত শান্তি থাকিব। ইয়াৰ ফলত আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে মিলিত হৈ বিভিন্ন ধৰণৰ সিদ্ধান্ত লোৱাত আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল ইতিবাচক পৰিৱৰ্তনো দেখা দিব। আৰু পৰিয়ালত আপোনালোকে আজি যদি কিবা এটা নতুন কথা কয় বা নতুন কিবা এটা কাৰ্যকলাপ কৰাৰ বাবে আপোনালোকে যদি আলোচনা কৰে তেনেহ'লে পৰিয়ালৰ সকলো সদস্যই সুখী অনুভৱ কৰিব আৰু এই ক্ষেত্ৰত তেওঁলোকেও আপোনাক বহু পৰিমাণে সহায় কৰিব। ইয়াৰ দ্বাৰা পৰিয়ালত আপোনালোকে ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকে মধুৰতাও বৃদ্ধি কৰাত সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাই আজি বিশ্বাস আৰু মৰম বৃদ্ধি পোৱা দেখা যাব। প্ৰেমিক প্ৰেমিকাই নিজৰ যত্ন ল'লে আজি আপোনালোকৰ বাবে ভাল হ'ব আৰু কিবা এটা যদি সিদ্ধান্ত লোৱাত আপোনালোকৰ দ্বিধাদ্বন্দ্বৰ অনুভৱ কৰিছে তেনেহ'লে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ যত্ন কৰিব। ভুল খাদ্যাভ্যাস আৰু মানসিক চাপৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব, গতিকে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে উপযুক্ত আজি ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে অতি শীঘ্ৰে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব আৰু স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকে বিভিন্ন কামবোৰো সফলতাৰে অৰ্জন কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সংবাদ মাধ্যম বা চিনাকি মানুহৰ পৰা নতুন তথ্য লাভ কৰি আপুনি আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব, গতিকে কিবা যদি আপোনালোকে আজি তথ্য বা পৰামৰ্শ আদি পায় কোনো কাৰণতে আওকাণ নকৰিব। আপোনাৰ জ্ঞানেৰে আজি যিকোনো সমস্যাৰ পৰা আপুনি ওলাই আহিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি আত্মবিশ্বাস বৃদ্ধি কৰাটো সহায় পাব। যোগাসন আৰু ধ্যানৰ দ্বাৰা আপুনি আজি নিজৰ মানসিক শান্তি বজাই ৰাখিব পাৰিব আৰু সিদ্ধান্তবোৰো আপোনাৰ ফলপ্ৰসূ কৰিবলৈ সক্ষম হ'ব, গতিকে ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজি আপোনাৰ আৰ্থিক সমস্যা অলপ দেখা দিব পাৰে, কিন্তু আপুনি নিজৰ প্ৰচেষ্টাৰে সেইবোৰ আপুনি অতিক্ৰম কৰিব পাৰিব আৰু আপুনি ইয়াৰ ফলত আৰ্থিক উন্নতিও আহিব। পৰিয়ালত সমন্বয়ৰ অভাৱে নেতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব, যিয়ে সকলোৰে কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব। সেইবাবে সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সকলোবোৰ সমস্যা নাইকিয়া হ'ব আৰু পৰিয়ালতো আপোনাৰ এক বিশেষ ছবি সৃষ্টি হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰাৰ আগতে অধিক তথ্য লাভ কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ পৰাও পৰামৰ্শ লওক।
যদি আপোনালোকে চিন্তা চৰ্চা কৰি ভাল বেয়া দুয়োটা দিশ বিবেচনা কৰি যদি দেখে সকলো ঠিকেই আছে, তেনেহ'লে আপোনালোকে আগবাঢ়িলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ সময়ত আপুনি বহু বুদ্ধি আৰু বুজাবুজিৰ প্ৰয়োজন হ'ব। গতিকে চুক্তি আদি পোৱাৰ ফলত আপোনালোকে অলপ ভালদৰে সুসংগঠিত হ'ব আৰু কামবোৰ ভালদৰে চোৱা চিতা কৰিবলৈ যত্ন কৰিব। আৰু চহী কৰাৰ পূৰ্বে আপোনালোকে কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি চাব, যাতে আপুনি শেষত গৈ পেলাই প্ৰতাৰিত হ'ব লগা নহয়। দূৰৈৰ লোকৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকৰ পৰা আপোনাৰ ব্যৱসায়িক উন্নতি আহিব আৰু তেওঁলোকৰ দ্বাৰা চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকৰ সৈতে আপুনি ভাল সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব। যিকোনো সমস্যাৰ সমাধানত আজি পত্নীক সহায় লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে তেওঁলোকক আপুনি নিজৰ সমস্যাবোৰ অৱগত কৰক আৰু পৰিয়ালৰ সৈতেও আপুনি এই ক্ষেত্ৰত একেই নিয়ম কৰিব পাৰে বা আপুনি তেওঁলোককো অৱগত কৰিব পাৰে, যাতে আপুনি আজি সমস্যাবোৰ সমাধান কৰি ইতিবাচকতা অনুভৱ কৰিব পাৰে। আৰু এনে কৰিলে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত সমন্বয়ো দেখা যাব আৰু লগতে সকলো সদস্যই ভাল অনুভৱো কৰিব। গতিকে সকলোকে সমানে আপোনালোকে গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পাৰিবাৰিক দিশত আপোনালোকৰ সুখ শান্তি বজাই ৰাখিবলৈ হ'লে সকলোৰে সৈতে চলিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা বৃদ্ধি পোৱা দেখা যাব। গতিকে প্ৰেমৰ সংগীয়ে নিজৰ প্ৰেমৰ সংগীৰ সৈতে ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব আৰু বিশ্বাস কৰিবলৈ যত্ন কৰিব, কাৰণ বিশ্বাসৰ অভাৱ ঘটিলে আপোনালোকৰ মাজত ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। এলাৰ্জি আৰু পেটৰ লগত জড়িত সমস্যা আজি হোৱাৰ সম্ভাৱনা আছে। গতিকে দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ভাল ফলাফল পাবলৈ হ'লে নিজকে সুসংগঠিত কৰি চলক আৰু স্বাস্থ্যৰ যিবোৰ ভাল কাৰ্যকলাপ আছে সেইবোৰত জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি স্বাস্থ্য ভালকৈ ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈ আছে, তেনেহ'লে আজি সম্পূৰ্ণ কৰাৰ দিন হ'ব। গতিকে আপুনি আজি সেইবোৰত যদি মনোনিৱেশ কৰে, তেনেহ'লে আপুনি নিশ্চয় সফলতা পাব। আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে আজি প্ৰত্যাহ্বানৰ সন্মুখীন হওক। ইয়াৰ দ্বাৰা আপোনাৰ যিবোৰ বেয়া পৰিৱেশৰ সৃষ্টি হৈছে সেইবোৰ আপোনাৰ ইতিবাচক হৈ পৰিব। অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে আজি উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ পৰা আপুনি কোনো কাৰণতে পৰামৰ্শ ল'বলৈ দ্বিধাবোধ নকৰিব। কিছুমান আৰ্থিক সমস্যাৰো আজি সৃষ্টি হ'ব পাৰে। গতিকে বুদ্ধিমান ৰূপে আপুনি আজি খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব আৰু অসাৰ যিবোৰ খৰচ পাতি আছে সেইবোৰ কমাবলৈ যত্ন কৰিব। আৰু সৰু কথা এটাক লৈ আজি ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব আৰু সৰু সৰু কথাবোৰক আপুনি আওকাণ কৰি চলিবলৈ যত্ন কৰক। ইয়াৰ ফলত সম্পৰ্কবোৰ আপোনাৰ পুনৰ ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হ'লে তেওঁলোকৰ মানসিক চাপ আহিব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে শিক্ষকৰ পৰা সহায় লোৱাটো ভাল হ'ব। ব্যৱসায়ৰ লগত জড়িত সকলো কাম আজি সুচাৰুৰূপে চলি থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব। কৰ্মচাৰীৰ সৈতে জড়িত যিবোৰ সৰু সৰু সমস্যা আছে সেইবোৰ আপোনালোকে সমাধান কৰি দিবলৈ চেষ্টা কৰক। সেইবোৰ যদি সময়মতে সমাধান কৰি দিয়ে, তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ইতিবাচক হ'ব। আপোনাৰ ব্যক্তিগত কামৰ বাবে আজি আপুনি বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিব। ব্যক্তিগত ক্ষেত্ৰৰ বাবে যদি আপুনি যাব লগা হয়, তেনেহ'লে আপোনাৰ দায়িত্ববোৰ কৰ্মচাৰীসকলক অৰ্পণ কৰক। তেতিয়াও আপুনি কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। নিয়োজিত লোকসকলৰ অফিচত আজি সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব লাগিব, নহ'লে তেওঁলোকৰ ওপৰত আজি উচ্চ বিষয়ে খং কৰিব পাৰে। বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত নিজৰ সীমাৰ ভিতৰত থাকিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব, নহ'লে আপোনালোকৰ সন্মান হানি হোৱাও সম্ভাৱনা আছে। আৰু বিবাহিত জীৱনত আজি আপোনালোকৰ মতানৈক্যৰো সৃষ্টি হ'ব পাৰে, কিন্তু সময় থাকোঁতে আপোনালোকে যদি সেইবোৰ সমাধান কৰি লয়, তেনেহ'লে পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। গতিকে আপোনালোকে যিবোৰ মতানৈক্য মাজে সময়ে সৃষ্টি হয় সেইবোৰ আপোনালোকে আজি আওকাণ কৰি চলাটো ভাল হ'ব। আৰু পৰিয়ালৰ ক্ষেত্ৰৰ বাবে বিশেষভাৱে আজি আপোনালোকে মনোযোগ দিয়ক, কাৰণ পৰিয়ালৰ লগত জড়িত যিবোৰ কাৰ্যকলাপ থাকিব সেইবোৰত আজি আপোনালোকৰ পৰিয়ালৰ লোকেও সুখ অনুভৱ কৰিব আৰু আপোনালোকে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰিবলৈ সক্ষম হ'ব। বতৰৰ বাবে আজি ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ সমস্যা আজি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব আৰু আপোনালোকে যদি
মানসিক অৱস্থা ঠিক কৰি ৰাখিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে যোগাসন কৰিব, ব্যায়াম কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি দিনটো আপোনাৰ অনুকূল অৱস্থাত আছে। সামাজিক কামৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰত অংশগ্ৰহণ কৰিলে আপোনাৰ বাবে জনসংযোগ বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ নতুন মানুহৰ লগত আপোনাৰ সম্পৰ্ক ভাল হ'ব। আজি আপোনাৰ এটা কঠিন পথ সহজ হৈ পৰিলে সন্তুষ্টি পাব, অৰ্থাৎ আপোনাৰ যদি জটিল কাম আছিলে সেইবোৰ যদি আপুনি সম্পন্ন কৰিব পাৰে তেনেহ'লে আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব আৰু দৈনন্দিন কামবোৰ সহজে সম্পূৰ্ণ হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা নকৰিব। লগতে আপোনাৰ যিবোৰ কেৰিয়াৰৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰতো সফলতা অৰ্জন কৰি আজি মানসিকভাৱে আপুনি সুখী অনুভৱ কৰিব পাৰিব। যিকোনো কামত মনোনিৱেশ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব। অসাৱধানতাৰ বাবে কিছুমান কামৰ মাজতে বন্ধ হৈ যাব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি কামবোৰ চলাই নিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সফলতা পাব। আজি আপুনি খৰচত নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ বাবে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ'লে আপোনাৰ আৱেগৰ ফলত যদি খৰচ কৰে তেনেহ'লে আপোনাৰ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো সমস্যা বৃদ্ধি পাব। গতিকে আপুনি সুসংগঠিত হৈ খৰচবোৰ কৰিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলে আজি ভাল ফল পাব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতিও দেখা দিব। কিন্তু আভ্যন্তৰীণ ব্যৱস্থা আৰু কাম কৰাৰ ধৰণত পৰিৱৰ্তন আনিবলৈ যত্ন কৰিব। ইয়াৰ ফলতহে আপোনালোকৰ কামবোৰ ইতিবাচক হ'ব আৰু লগতে আপোনালোকৰ কৰ্মচাৰীসকলেও এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। কাৰ্যালয়ত ফাইল আৰু নথিপত্ৰসমূহ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। যদি গাফিলতি কৰে তেনেহ'লে ক্ষতিকাৰক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে নিজৰ কৰ্মক্ষেত্ৰত কিছুমান বেয়া পৰিৱেশৰো সৃষ্টি দেখা পাব। পৰিয়ালৰ পত্নীয়ে আপোনাৰ কঠিন সময়ত সম্পূৰ্ণৰূপে সহায় কৰিব, যাৰ ফলত আপোনাৰ মনোবল উচ্চ হৈ থাকিব আৰু তেওঁলোকৰ পৰা পোৱা সহায়ে আপোনাৰ আজি মানসিকভাৱে সকাহ দিব আৰু আপোনাক আগবাঢ়ি যোৱাত তেওঁলোকে শক্তি যোগাব। গতিকে পৰিয়ালৰ সৈতে কোনো কাৰণতে আপোনালোকে বেয়া পৰিৱেশৰ সৃষ্টি নকৰিব। তেওঁলোকক আপোনালোকে ব্যস্ত ৰুটিনৰ পৰা সময় দিবলৈ চেষ্টা কৰিব। সকলো সদস্যৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনালোকৰ সকলো দিশত এক ভাল পৰিৱেশৰ উদ্ভৱ হ'ব। প্ৰেমিক প্ৰেমিকাই আজি তেওঁলোকৰ সম্পৰ্ক ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে ক'ৰবালৈ যোৱাৰ আজি সুযোগ পাব। ইয়াৰ ফলত তেওঁলোকে আজি ভাল সময় কটাবলৈ সক্ষম হ'ব। কৰ্মৰ চাপে আজি আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত আপোনাৰ অস্থিৰতাৰ দৰে সমস্যা হ'ব পাৰে। গতিকে আপুনি ইতিবাচক কামবোৰ কৰোঁতে আপুনি সময় কটাওক আৰু কাম কৰাৰ সময়ত আপুনি নিজৰ স্বাস্থ্যৰ কথাও যত্ন ল'ব আৰু জিৰণি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কৰ্ম কৰোঁতে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় বা স্বাস্থ্যৰ কোনো ধৰণৰ অৱনতি নঘটে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ সম্পত্তি সম্পৰ্কীয় ক্ৰয় আৰু বিক্ৰীৰ বিষয়ত সফলতা লাভ কৰিবলৈ গৈ আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আজি লাভৱানো হ'ব। ব্যৱহাৰিক মনোভাৱ থাকিলে আপোনাৰ সিদ্ধান্ত লোৱাত আজি সহায়ক হ'ব। গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি চলিবলৈ আজি যত্ন কৰিব, কাৰণ আৱেগে আপোনাৰ আজি লোকচান কৰাৰ সম্ভাৱনা থাকিব। আপোনাৰ ঘৰলৈ আজি আত্মীয় অহাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ সৈতে আপোনাৰ ইতিবাচক আলোচনাই আপোনালোকক আজি আনন্দ দিব আৰু তেওঁলোকৰ সৈতে ক'ৰবালৈ ভ্ৰমণৰ যোৱাৰো সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ আলোচনাৰ ফলত আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। কেতিয়াবা অত্যাধিক আত্মবিশ্বাসে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ আত্মবিশ্বাস নিয়ন্ত্ৰণত ৰাখিব, কাৰণ অত্যাধিক আত্মবিশ্বাস যদি প্ৰদৰ্শন কৰে তেনেহ'লে আপোনাৰ কামবোৰত নেতিবাচকতা দেখা পাব আৰু অত্যাধিক ইগ' থকাতকৈ পৰিৱেশ অনুযায়ী নিজকে খাপ খুৱাবলৈ শিকিবলৈ চেষ্টা কৰিব। যেতিয়া যেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হয় তেনেকুৱা পৰিস্থিতিতে আপুনি নিজৰ কাৰ্যকলাপবোৰ ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকৰ কাম কৰাৰ মানসিকতা প্ৰদান কৰিব আৰু লগতে আপোনাৰ পৰিস্থিতি সাপেক্ষে নিজকে প্ৰস্তুত কৰি তুলিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত যদি গুৰুত্ব নিদিয়ে তেনেহ'লে তেওঁলোকৰ বাবে বেয়া প্ৰভাৱ থাকিব। সেইবাবে যদি কিবা অসুবিধাও আছে তেনেহ'লে আপোনালোকে শিক্ষকৰ পৰা সহায় ল'লে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। যদি ব্যৱসায়িক ক্ষেত্ৰখনৰ আভ্যন্তৰীণ ব্যৱস্থাত কিছু উন্নতি কৰাৰ প্ৰয়োজনীয়তা থাকে তেনেহ'লে আপোনালোকে কৰ্মচাৰীসকলৰ সহায়ত এইবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্ম পৰিৱেশো ইতিবাচক হ'ব।
অংশীদাৰিত্ব ব্যৱসায়ত পৰিকল্পিতভাৱে কাম কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ উন্নতি দেখা পাব আৰু লেনদেনৰ বিষয়ত একেবাৰে খৰখেদা নকৰিব, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক। স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা থাকিব, তথাপিও আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিস্থিতিবোৰ অতি সোনকালে ঠিক কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ স্বভাৱত নমনীয়তা অনাটো আপোনাৰ পৰিয়ালৰ বাবেও ভাল হ'ব। ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ সুসংগঠিত হৈ থাকিব আৰু সকলো সদস্য আপোনালোকৰ লগত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিয়মীয়াকৈ নিজৰ চেকআপ আদি কৰি থাকিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলতহে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় পাব আৰু আপোনালোকে নিজৰ স্বাস্থ্য ভাল কৰি ৰাখি আপোনালোকে আনন্দ অনুভৱ কৰিব। সেইবাবে স্বাস্থ্য ভালদৰে ৰক্ষা কৰি নিজৰ খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব, গতিকে আপোনাৰ দিনটো আজি ভালদৰে পৰিকল্পিতভাৱে কৰিবলৈ যত্ন কৰিব কামবোৰ, তেতিয়াহে আপুনি সফলতা পাব আৰু এজন জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব, গতিকে তেওঁলোকৰ পৰামৰ্শ আপুনি নিশ্চিতভাৱে মানি চলিব। ইয়াৰ দ্বাৰা আপুনি উন্নতি কৰিবলৈ সক্ষম হ'ব। বন্ধু বা আত্মীয়ৰ সৈতে আপোনাৰ বৈঠকৰ পৰিকল্পনা আজি কৰিব পাৰে। তেওঁলোকৰ পৰা পোৱা পৰামৰ্শই আপোনাৰ কামবোৰ আজি ইতিবাচক কৰি তুলিব। আপোনাৰ নিজৰ কিছুমান মানুহে আপোনাৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে, গতিকে কাকো আজি অন্ধভাৱে বিশ্বাস কৰাটো আপোনাৰ বাবে উচিত নহ'ব। সেইবাবে নিজৰ কামবোৰ নিজে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। উচ্চ শিক্ষাত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি অধিক সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে, কাৰণ এলাহ আৰু মজাৰ বাবে তেওঁলোকৰ পঢ়া শুনাত প্ৰভাৱ পৰিব। গতিকে নিজৰ ক্ষেত্ৰখন ভালদৰে ৰাখিব পাৰিলে উন্নতি দেখা দিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাত আজি অলপ বিভ্ৰান্ত হ'ব পাৰে, সেইবাবে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়ত উন্নতিও দেখা পাব। অংশীদাৰিত্ব ব্যৱসায়ত অংশীদাৰসকলৰ পৰিকল্পনা আৰু কাম কৰাৰ ধৰণ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সেইবাবে অংশীদাৰসকলৰ আপোনালোকে পৰামৰ্শবোৰ ভালদৰে গ্ৰহণ কৰি সেইবোৰ আগবঢ়াই লৈ যাওক আৰু ৰূপায়ণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অংশীদাৰিত্ব ব্যৱসায়ৰ উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি কাৰ্যালয়ৰ বিষয়ত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে, নহ'লে তেওঁলোকৰ বিষয়ৰ পৰা অসন্তুষ্টিৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। এইবাবে আপোনালোকে কামবোৰ কৰোঁতে অলপ সতৰ্কতাৰে কৰিবলৈ চেষ্টা কৰিব। বিবাহিত জীৱনত আজি সুখ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালতো এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। অবিবাহিত সদস্যসকলৰ বাবে আজি আপোনালোকৰ বিবাহ সম্বন্ধীয় আলোচনা হ'ব। ইয়াৰ ফলত পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব আৰু আপুনিও মানসিকভাৱে সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিবলৈ পোৱা গৈছে, গতিকে আপোনালোকে ইতিবাচকভাৱে চলক, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহয় আৰু আপোনালোকে আগবাঢ়ি যোৱাটো সহায় পাব। আজি আপুনি সমস্যাৰ প্ৰতি ভয় খোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক, অন্যথা ইয়াৰ ফলত আপোনাৰ মানসিক অৱস্থা আৰু শাৰীৰিক অৱস্থাত প্ৰভাৱ পৰিব আৰু স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত আপোনালোকৰ বেয়া পৰিৱেশৰো সৃষ্টি হ'ব। সেইবাবে আপোনালোকে সমস্যাৰ ক্ষেত্ৰত সতৰ্ক হৈ চলক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কোনো কাৰণতে যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবে যিবোৰ স্বাস্থ্যৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি বিশেষ কিবা অৱনতি দেখে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে আপুনি অতি শীঘ্ৰে সুস্থ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ মাজত পৰিয়ালৰ দায়িত্ব ভাগ কৰি নিজৰ বাবে কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আজি আপুনি আপোনাৰ ফিটনেছ আৰু ক্ষমতা বৃদ্ধিতো সময় খৰচ কৰক, কাৰণ এনে কৰিলে আপোনালোকৰ কৰ্মক্ষমতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ সতেজতাও অনুভৱ কৰিব পাৰিব। আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক, যাতে আপোনালোকে এইবোৰ কৰি মানসিক শান্তি লাভ কৰি আপুনি নিজৰ সিদ্ধান্তবোৰ ভালদৰে ল'ব পাৰে। চলি থকা কামত কিছু বাধা আহিব পাৰে, কিন্তু অৱশ্যে আপুনি লাহে লাহে পৰিস্থিতিবোৰ উন্নত কৰিবলৈ সক্ষম হ'ব, গতিকে বেছি মানসিক চাপ লোৱাৰ প্ৰয়োজনীয়তা নাথাকিব আৰু আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলক, নহ'লে ইয়ে আপোনালোকৰ মানসিক অৱস্থা বেয়া কৰিব আৰু ঘৰটোত যিবোৰ উন্নতিৰ পৰিকল্পনা কৰা হৈছিল সেইবোৰ পুনৰ বিবেচনা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকে এইবোৰ ক্ষেত্ৰত ভাল বেয়া দুয়োটা যদি বিবেচনা কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব।
ব্যৱসায়ত কিছুমান নতুন কামৰ লগত জড়িত উৎকৃষ্ট প্ৰস্তাৱ আজি অহাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনালোকে উন্নতিও দেখা পাব। কিন্তু আপুনি চিন্তা কৰি বেছি সময় নষ্ট কৰাতকৈ তৎক্ষণাত এটা সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, তেতিয়াহে আপোনালোকৰ ভাল ফলাফল থাকিব। নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মানৰ পদোন্নতি পোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰা উচিত আৰু তেতিয়াহে তেওঁলোকৰ কামবোৰত ইতিবাচকতা থাকিব আৰু উচ্চ বিষয়েও তেওঁলোকক প্ৰশংসা কৰিব। ল'ৰা ছোৱালী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে আজি মানসিক চাপ দূৰ হ'ব আৰু মনটো আপোনাৰ সুখী হৈ পৰিব। আৰু এই কাৰ্যকলাপৰ ফলত আপোনাৰ পৰিয়ালৰ সকলো সদস্যও ভাল পাব আৰু লগতে আপোনালোকে পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। গতিকে ইতিবাচক মনোভাৱ ৰাখক আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে কথা পাতক, তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক। ই আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব আৰু আপোনালোকে সকলোৱে সকাহ অনুভৱ কৰিব পাৰিব। কাহ আৰু চৰ্দিৰ দৰে সমস্যা আজি স্থায়ী হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অসাৱধান নহ'ব, কাৰণ বৰ্তমান বতৰৰ প্ৰতি যত্ন লোৱাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। এনে কৰিলেহে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে উন্নত ফলাফলো দেখিবলৈ সক্ষম হ'ব। গতিকে ইতিবাচক হৈ থাকক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অৱনতি দেখিলে তৎক্ষণাত চিকিৎসাৰ গ্ৰহণ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সুস্থ সবল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।